কালি হঠাতে অহা এজাক বতাহ ধুমুহাই আমাৰ অঞ্চলটোত যিসকল খেতিয়ক আছে, কৃষক আছে, তেখেতলোকৰ পোহনীয়া গৰু এই বতাহ ধুমুহা অহাৰ লগে লগে এজোপা বাঁহ পৰি প্ৰায় 30-40টা গৰু বাঁহৰ তলত আবদ্ধ হ'ল। তাৰে বৰ্তমান আমি এতিয়ালৈকে 10-12টামান গৰু মৃত অৱস্থাত উদ্ধাৰ কৰা হ'ল আৰু উদ্ধাৰ অভিযান চলি আছে। আমি ইয়াৰ পৰা জনাব বিচাৰোঁ বিভাগীয় কৰ্তৃপক্ষক যে এই খেতিয়কসকলৰ ইয়াৰ ক্ষতিপূৰণ যাতে তেখেতে বিভাগীয় কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়ে আৰু দিন হাজিৰা কৰি খোৱা মানুহ গোপালক তেখেতলোক। আৰু এই হঠাতে অহা বতাহ ধুমুহাজাকে যিসকলৰ গৰু বৰ্তমান মৃত হৈছে, তেখেতলোকক যাতে চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ দিয়া, ইমানেই অনুৰোধ। প্ৰায় 30-40টা গৰু, 30-40টাৰ ভিতৰত 10-12টা গৰু বৰ্তমান উদ্ধাৰ হ'ল মৃত অৱস্থাত। বাকী কি কৈছে? 30-40টা গৰু প্ৰায় 6-7জন মালিক বৰ্তমান আছে। এজনৰ নাম নজিৰউদ্দিন আহমেদ আৰু এজনৰ নাম মুজিবউদ্দিন আহমেদ, নজিৰত আলী, আৰু এজন মুজিবত আহমেদ আৰু প্ৰায় এজন আমি কেকে বুলি জানো, মিচিং সম্প্ৰদায়ৰ মানুহ হয়, চুনু আৰু বাবা বুলি কয় তেখেতৰ, আৰু 2-এজন বৰ্তমানৰ নাম এতিয়ালৈকে মই জ্ঞাত নহয়। আহি বৰ্তমান ময়ো মোৰ নামটো মহম্মদ মজিদ আলী, মোৰ ঘৰ 2 নং মথাদাং গাঁৱত। আৰু যোৱা ৰাতি যি আমাৰ অঞ্চলটোত বতাহ ধুমুহা আহিছিলে, আমাৰ গাঁৱৰ প্ৰায় মানুহৰে ইয়াতে গৰু থাকে। আমাৰ 10-12টামান আছিলে, তাৰ ভিতৰত 5-6টামান গৰু ইয়াত গছৰ তলত আছিলে। ইয়াত আছে নজিৰউদ্দিন আহমেদৰ আছিলে, আমাৰ আবাৰ নাম মুজিবউদ্দিন আহমেদ, তাৰপৰা কেকে বুলি কয় মিচিং এজনৰ 2-3জনৰ মিচিঙৰ আছিলে। ইয়াতে আমাৰ গৰু প্ৰতি বছৰ আমাৰ ইয়াতে থাকে গৰু। এতিয়ালৈকে আমি বৰ্তমানলৈকে প্ৰায় 15-20টামান গৰু মৰিছে। 12টা-13টাতকৈ অধিক এতিয়ালৈকে আৰু আছে গৰু, আৰু এতিয়ালৈকে ওলোৱা নাই, আৰু দুজোপা বাঁহৰ তলত গৰু সোমাই আছে। এতিয়া উদ্ধাৰ অভিযান চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।